মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰচাইজ 6.2 পৰা কুৱেশ্যন নম্বৰ 9 লৈকে তোমালোকক কৰি দিয়া হৈছে আজি কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 কি কুৱেশ্যন হ'ব আৰু সিডি চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত এনেদৰে ছেদ কৰে যে AO by BO = CO by DO দেখুৱা যে ABCD এটা ট্ৰেপিজিয়াম ফাইন এইটো কুৱেশ্যন তোমালোকৰ কুৱেশ্যন নম্বৰ 9 ৰ ৰিভাৰ্স কুৱেশ্যন নম্বৰ 9 ৰ তোমালোকক কি দি আছিল ট্ৰেপিজিয়াম দি আছিল আৰু তোমালোকক প্ৰমাণ কৰিব লাগিছিল কি যেটো দিব আছে দিয়া আছে ইয়াত হেটো প্ৰমাণ কৰিব লাগিছিল কিন্তু এইবাৰ তোমালোকক এইটো দিয়া আছে প্ৰমাণ কৰিব লাগিব যে চতুৰ্ভুজটো এটা ট্ৰেপিজিয়াম আচ্ছা ট্ৰেপিজিয়াম বুলি প্ৰমাণ কৰিবৰ হলে চতুৰ্ভুজ এটা দুটা কোৱালিটি থাকিব লাগিব এটা কোৱালিটি থাকিব লাগিব যে ইয়াৰ এজৰ বিপৰীত বাহু সমান্তৰাল হ'ব লাগিব ফাইন ফাৰ্ষ্টতে তোমালোকক চতুৰ্ভুজটো মই আঁকি দেখাইছো এইটো তোমালোকৰ ধৰি লোৱা চতুৰ্ভুজৰ নাম হ'ল তোমালোকৰ A B C D ফাইন এটি ইয়াৰ কৰ্ণ দুডাল হ'ল তোমালোকৰ এনেকা DB আৰু AC ক্লিয়াৰ ইহতে কোড সেট কৰিছে O বিন্দুত সেট কৰিছে এতিয়া আমাক প্ৰমাণ কৰিব লাগিব কি যে ABC এটা সমান্তৰিক কি কয় ট্ৰেপিজিয়াম অৰ্থাৎ তোমালোক এনেকৈ কৰিব পাৰা AB বাহুডাল CD বা DC বাহুডালৰ সমান্তৰাল বুলি তোমালোকক প্ৰমাণ কৰিব লাগিব ক্লিয়াৰ তেনেহলে আমি আৰম্ভ কৰিছো ফাৰ্স্ট অফ অল তোমালোকক কি আছে দিয়া আছে কি দিয়া আছে ন বাৰু নেকে লিখিবা question number 9 or 10 question number 10 or solution দিয়া আছে কি দিয়া আছে যে AO by BO is equal to CO by DO এনেকা দিয়া আছে নহয় আচ্ছা এটুক আমি অলপ মডিফাই কৰি লম কেনেকৈ মডিফাই কৰিম সোৱা জাস্ট আমি ক্ৰস মাল্টিপল কৰি ইহতৰ প্লেস ইন্টাৰচেঞ্জ কৰিম প্লেসটো ইন্টাৰচেঞ্জ কৰিম কেনেকৈ কৰিম তাৰে তোমালোকৰ DO ওপৰলৈ গুছি আহিল আৰু B ৰ জাগাত BO থাকিল আৰু C ৰ জাগাত CO থাকিল কিন্তু D ৰ জাগাত আহিল AO তোমালোকে দিলা নাম্বাৰ 1 এইবাৰ আমি অঙ্কন কৰিম তোমালোকে লিখিবা অঙ্কন কেনেকৈ অঙ্কন কৰিবা O বিন্দুৱেদি AB ৰ সমান্তৰাল কৈ এডাল ৰেখা অঙ্কন কৰিম যাক নাম দিম আমি OK ক্লিয়াৰ তাৰনে আমি ধৰি লৈছো যে OK parallel to AB হয়নে এটো আমি সমান্তৰাল বুলি ধৰি লৈছো যদি সমান্তৰাল হয় তেনেহলে আমাৰ থেলছৰ উপপাদ্য অনুযায়ী আমি কি লিখিম বাৰু আমি এটোই লিখিম যে CO by AO is equal to CK by BK ফাইন এতিয়া তোমালোকে এটো লিখিলা পিছে তোমালোকে জানা নহয় যে CO by A ৰ মানটো কাৰ লগত মিলে CO by A ৰ মানটো মিলে আমাৰ এই চাইছা এক নম্বৰত DO by B ৰ লগত মিলে সেই কাৰণে তোমালোকে লিখিব পাৰিবা which is equal to DO by BO clear আচ্ছা তোমালোকে ব্ৰেকেটত লিখি দিবা 1 ৰ পৰা ফাইন লিখি দিয়াৰ পিছত এইবাৰ কৰিবা কি তোমালোকে এই সেকেন্ড পাৰ্ট দুটাৰ পৰা তোমালোকে ৰিভাৰ্স কৰি লোৱা মানে উলটাই দিয়া আমি লিখিব পাৰিম BK by CK which is equal to BO by কি আছিল DO এটো পালা আচ্ছা এটা কিন্তু B দে B fine what help BK ঠিক আছে বাৰু এতিয়া তোমালোকে এটো কন্ডিশন পালা এটো কন্ডিশন পোৱাৰ অৰ্থ কি মই তোমালোকক বুজাই দিছো লক্ষ্য কৰিবা তোমালোকে ইয়াত কি লিখা আছে BK by CK is equal to BO by DO BK by CK এটা a BK by CK is equal to BO by DO তাৰে তোমালোকৰ এইটো ত্ৰিভুজৰ কথা তোমালোকে চিন্তা কৰিলে তাৰ মানে এইটো ত্ৰিভুজ তাৰ মানে কি হল মানে এই দুটা বাহুৰ অনুপাত এইটো বাহুৰ অনুপাত
এইটো বাহুৰ অনুপাতৰ সমান যদি তেনেকা কন্ডিশন হয় তেনেহলে কি হ'ব আমাৰ ওকে সিডিৰ প্যাৰেলাল হ'ব ওকে কাৰ প্যাৰেলাল হ'ব সিডিৰ প্যাৰেলাল তেনেহলে তোমালোকে লিখিবা which implies ওকে is parallel to CD fine কিন্তু তোমালোকে জানা যে ওকে হল কাৰ প্যাৰেলাল ওকে আমাৰ AB ৰ প্যাৰেলাল বুলি আমি আগতে ধৰি লৈছো এটি লক্ষ্য কৰিছা ওকে CD ৰ প্যাৰেলাল ওকে AB ৰ প্যাৰেলাল তেনেহলে কি হ'ব আমি লিখিব পাৰিম lastly that AB which implies okay AB is parallel to CD যেহেতু চতুৰ্ভুজ এটাৰ AB আৰু CD প্যাৰেলাল মানে চতুৰ্ভুজৰ AB আৰু CD প্যাৰেলাল তেনেহলে লিখিবা therefore ABCD এটা ট্ৰেপিজিয়াম আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু নেক্সটত আমি আৰম্ভ কৰিম এক্সাৰসাইজ 6.3 আশা কৰিছো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ